নিশ্চয়কৈ পাৰ্থ আচলতে বিহাৰত যি NDAৰ আচলতে যি চমকপ্ৰদ ফলাফল সেই ফলাফলক লৈ আচলতে অসমৰ যিসকল বিজেপি কৰ্মী তেওঁলোকে উৎসাহিত কৰিছে। এই মুহূৰ্তত আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱাইছোঁ আৰু গোৱালপাৰাৰ বিজেপি কৰ্মীসকলেও আচলতে আবতৰীয়া হোলী পালন কৰিছে। তেওঁলোকে আবতৰীয়া আচলতে হোলী পালন কৰি তেওঁলোকে ৰং খেলিছে আৰু তেওঁলোকে ফটকা ফুটাই আনন্দ উল্লাস কৰিছে, সহযোগী সঞ্জীৱ দেখুৱাইছে। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বেণ্ড পাৰ্টি, তেওঁলোকে বেণ্ড পাৰ্টি লৈছে, ঢোল তাল লৈ তেওঁলোকে এই যি তেওঁলোকে ফূৰ্তি তেওঁলোকে কৰিছে। মই কথা পাতিবলৈ যত্ন কৰিম। গোৱালপাৰা জিলা বিজেপিৰ সভাপতি আছে দীপাংকৰ কুমাৰ নাথ। কি ক'ব বিহাৰত চমকপ্ৰদ ফলাফল NDAৰ, গতিকে আপোনালোকৰ মন প্ৰাণ উৎসাহিত হৈ পৰিছে? বিহাৰত NDA নেতৃত্বাধীন চৰকাৰ গঠন হ'ব। JDU আৰু ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব, সেইটো নিশ্চিত হ'ল। আৰু কংগ্ৰেছ শূন্য হ'ল। কংগ্ৰেছ একেবাৰে তললৈ নামিছে, মাজে মাজে দুই এটা পাইছে যদিও মাজে মাজে শূন্য হৈছে। আমি ভাৰতীয় জনতা পাৰ্টি JDU যি সন্মিলিত শক্তি NDA হৈ আমি বৃহৎ জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বাধীন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ বিহাৰৰ জনসাধাৰণৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি সফলভাৱে ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব। অসমত 26ত কংগ্ৰেছ শূন্য হ'ব, সেইটো খাটাং। অসমতো বিহাৰৰ নিচিনা কংগ্ৰেছ শূন্য হোৱাৰ দিশত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই মৰণপণ যুঁজ দিবৰ কাৰণে সাজু। বিহাৰত কংগ্ৰেছ শূন্য হোৱাৰ দিশত আগবাঢ়িছে। JDU ভাৰতীয় জনতা পাৰ্টীৰ যি সন্মিলিত শক্তি NDA চৰকাৰ গঠন হোৱাটো নিশ্চিত। এতিয়া প্ৰায় 90খন আসন ভাৰতীয় জনতা পাৰ্টীয়ে লাভ কৰিবলৈ সক্ষম হৈছে। NDA হিচাপে 210খন আসনত এতিয়া আগবাঢ়ি আছে। গতিকে ৰিজাল্ট সমাপ্ত হোৱালৈ অপেক্ষা কৰক। ভাৰতীয় জনতা পাৰ্টি আৰু JDUৱে বিহাৰত শাসন কৰাটো নিশ্চিত হ'ল। বিহাৰ কংগ্ৰেছ শূন্য হোৱাৰ দিশত আগবাঢ়িছে। মন প্ৰাণ উজ্জীৱিত হৈছে। ভাৰতীয় জনতা পাৰ্টি NDAৰ জয় নিশ্চিত হ'ল। অসমত কংগ্ৰেছ শূন্য কৰিবৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰি আছে সকলোৰে বাবে, মহিলা উদ্যমিকাকে ধৰি সকলোৰে বাবে উন্নয়নৰ দিশত যি কাম কৰি আছে, অসমতো কংগ্ৰেছ শূন্য হোৱাটো প্ৰায় নিশ্চিত। গোৱালপাৰা জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখৰ পৰিৱেশ। বিহাৰৰ ৰাইজে আজি প্ৰমাণ কৰি দিলে, বিহাৰৰ উচ্চ নিচ্চ হিন্দু মুছলিম সব ৰাইজে প্ৰমাণ কৰি দিলে যে বিহাৰৰ ৰাইজ আজি মাননীয় নৰেন্দ্ৰ মোদীৰ লগত একেলগে আছে। আৰু সেইটোৱে আজি ৰিজাল্টটোৱে প্ৰমাণ কৰি দিছে। আমাৰ মানে আমাৰ অসমতো 26 চনৰ ইলেকশ্যন আহি আছে আৰু তাতো এই প্ৰভাৱটো পৰিব আৰু বিপুল সংখ্যক অনুষ্ঠিত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ ক্ষমতাত আহিব। আজি আকৌ এবাৰ বিহাৰত প্ৰতিপন্ন হৈছে। বিহাৰৰ ৰিজাল্ট দেখি আজি নৰেন্দ্ৰ মোদীৰ যি সুশাসন সেই সুশাসন আকৌ প্ৰতিষ্ঠা হৈছে। বিহাৰত দেখুৱাই দিছে হিন্দু মুছলমানসকলে NDA চৰকাৰৰ পক্ষত ভোট দিছে। গতিকে বিপুল ভোটত আৰু অহা 26তো অসমত বিৰোধী ক্লিন চুইপ হ'ব। আমি পোনপটীয়া NKTV দৰ্শকসকলক দেখুৱাইছোঁ গোৱালপাৰা জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা এক উখল মাখল পৰিৱেশ। আবতৰীয়া হোলী পালন কৰিছে। এজনে আনজনৰ গাত আবিৰ সানি তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে। যিহেতু NDAৰ চমকপ্ৰদ ফলাফল বিহাৰত, এই বিহাৰৰ যি ফলাফল সেই ফলাফলে আচলতে অসমৰ বিজেপি কৰ্মীসকলকো আশাৰ সঞ্চাৰ ঘটাইছে। তেওঁলোকৰ মন প্ৰাণ উজ্জীৱিত হোৱা দেখিবলৈ পোৱা গৈছে।